নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? পোনপ্ৰথমে আপোনালোক আটাইকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল অমৰ চুমলৈ। আৰু নতুন এটি ভিডিঅ'লৈ পুনৰ আহিছোঁ আপোনালোকৰ মাজলৈ। বলকচোন ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ। আজি আমাৰ স্কুলত উখল মাখল পৰিৱেশ ৰাতিপুৱাৰে পৰা। আপোনালোকে দেখিছেনে সকলো ব্যস্ত নিজৰ নিজৰ কামত। আজি আমাৰ স্কুলৰ সহকাৰী জ্যেষ্ঠ শিক্ষক পিতৃসম দেৱেন ডেকা ছাৰৰ বিদায় সম্বৰ্ধনা সভা। সেই উপলক্ষে সকলো ব্যস্ত। স্কুলত মিটিংখন পাতি ছাৰৰ ঘৰতে আপ্যায়নৰ ব্যৱস্থা কৰিছে। এয়া মিটিংখন আৰম্ভ হোৱাৰ আগতে ছাৰৰ ঘৰলৈ বুলি আহিলোঁ আমাৰ ৰান্ধনী বাইদেউ দুজনীৰ লগত। এইটো হৈছে আমাৰ ছাৰৰ ঘৰ আৰু এইগৰাকী গ্ৰিলৰ ওচৰত হৈছে বাইদেউজনী। এয়া চাওকচোন, ইয়াতে ভোজ ঘৰ, মানে ইয়াতে ভোজ খোৱা হ'ব। আৰু এইফালে হৈছে ৰান্ধনী ঘৰটো। এয়া চাওকচোন, এইবিলাক পাচলিবিলাক কাটি ৰেডি কৰি থৈছে। ছাৰক এনেদৰেই আমাৰ বিদ্যালয়লৈ আদৰণি জনোৱা হ'ল। গাঁওবাসীৰ ৰাইজ, অভিভাৱক অভিভাৱিকা, ছাত্ৰ ছাত্ৰীৰ লগতে তেওঁৰ শুভাকাংক্ষীসকলৰ উপস্থিতিত। এইকেইজনী হৈছে সমবেত সংগীতৰ শিল্পী। আৰু বিজয়বাসী দেৱানুপাতাৰ ভৱিষ্যত জীৱন যাতে সম্বৰ্ধনা সভা আৰম্ভ হৈ গ'ল বন্তি প্ৰজ্বলনেৰে। এতিয়া চলি আছে সমবেত সংগীত আৰু খুব সুন্দৰকৈ তেওঁলোকে সংগীতটি পৰিৱেশন কৰিছে। আপোনালোকক শুনাই আছোঁ ৰ'ব। খুব সুন্দৰ কথাৰে গীতটো ৰচনা কৰিছে। আচলতে সময় সাপেক্ষ এটি গীত, যিহেতু বিদায় সম্বৰ্ধনা সভাৰ আৰম্ভণি। আৰু গীত পৰিৱেশন কৰি থকা ছোৱালীকেইজনীৰ ভিতৰত ছাৰৰ সৰু ছোৱালীজনীৰ মাজৰ ছোৱালীজনীও আছে। যিসকলে চিনি পাই পাবই বাৰু, তথাপিও মই কৈ দিছোঁ যিসকলে চিনি নাপায়।
আচলতে বিদায় শব্দটোৱে বেদনাদায়ক। তথাপিও চৰকাৰে ধৰি দিয়া নিয়ম অনুসৰি আমিতো মানি চলিবই লাগিব। ডেকা ছাৰৰ কিন্তু বিদায় হোৱাৰ কাৰণে মোৰ বোধেৰে ভালো হৈছে, কিয়নো ছাৰ বহুত বেছি অসুস্থ। মই ছাৰক লগ পোৱা আজি 4 মাহ হ'ল, আৰু 4 মাহে ছাৰক অসুস্থ দেহাৰে বিদ্যালয়ত মই ক্লাছ কৰি থকা দেখিছোঁ। আজিৰ সভালৈ আদৰণি জনাইছে গুৰুসকল আৰু আমাৰ সকলোৰে আদৰৰ শ্ৰদ্ধাৰ দেৱেশচন্দ্ৰ ডেকা ডাঙৰীয়াক আমি বিদ্যালয় পৰিচালনা সমিতি তথা উন্নয়ন সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰিবৰ কাৰণে আগবাঢ়িছোঁ। হওক এয়া লীলাধৰ ডেকা আমাৰ বিদ্যালয়ৰ এগৰাকী পালন কৰি সকলো আয়োজন সম্পূৰ্ণ কৰি তুলিছে। পৰিচালনা সমিতিৰ সভাপতি দীপুৰাম কলিতা। ইয়াৰ পিছত দেৱেশচন্দ্ৰ ডেকালৈ আগবঢ়াব এখনে বিদ্যালয় সভাগৃহ দিনাংক 30/11/2023 শ্ৰদ্ধাভাজনকো জয় জয়তে আপোনালৈ আজি মোৰ অন্তিম দিনটো আপোনালোক আটাইকে পাই মই সুখী হৈছোঁ আৰু আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে মই এতিয়া অসুস্থ, গতিকে আপোনালোক আটাইৰ পৰা আশীৰ্বাদ দিছে যাতে বাকী দিনকেইটা ভালে ভালে কটাব পাৰোঁ। তাৰ কাৰণে আপোনালোকে আশীৰ্বাদ প্ৰদান কৰে মই চবকে এইখিনি এনেদৰে সম্বৰ্ধনা সভাখনৰ মাজে মাজে গীত মাত পৰিৱেশনেৰে সুন্দৰকৈ আমাৰ CICC ছাৰে সভাখন পৰিচালনা কৰিলে। নিপেন ডেকা আমাৰ প্ৰাক্তন ছাত্ৰ ৭৫ নম্বৰ কৰ্মকৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ। আহি আহি আমি সভাখনৰ শেষ পৰ্যায় পাইছোঁহি, আৰু আমাৰ অকণমানিজনী চাওকচোন, এইয়া নাচি আছে। তথা পৰিচালনা সমিতিয়ে হওক বা সমগ্ৰ কমৰবাসী ৰাইজৰ পৰা শলাগৰ শৰাই আগবঢ়াব বিচাৰিছোঁ আজিৰ সভাৰ সন্মানীয় সভাপতি মাননীয় ৰবীন কুমাৰ ডেকাদেৱলৈ। তেখেতে নিৰ্দিষ্ট সময়ত উপস্থিত হৈ এই বিশেষ সভাখন নিয়াৰিকৈ পৰিচালনা কৰাৰ কাৰণে তেখেতলৈ শলাগৰ শৰাই আগবঢ়াইছোঁ। ভগৱানে তেখেতক মংগল কৰক। লগে লগে আপোনালোক আটাইলৈকে পুনৰ সভাৰ অন্তত সভাত উপস্থিত থকা প্ৰত্যেকজন ব্যক্তিয়ে ছাৰৰ ঘৰলৈ বুলি ওলালোঁ, আৰু ছাৰক আমি লৈ গ'লোঁ ছাৰৰ ঘৰত থ'বলৈ। লগতে ছাৰৰ ঘৰত যিহেতু আপ্যায়নৰ ব্যৱস্থা কৰিছে, সকলোৱে গীত নৃত্য ঢোল তাল বজাই ছাৰক লৈ আমি এনেদৰে আগবাঢ়িলোঁ ছাৰৰ ঘৰলৈ। ছাৰৰ ঘৰ আমাৰ বিদ্যালয়ৰ ওচৰতে হয়। আপোনালোকক গোটেইখিনি দেখুৱাবলৈ গ'লে মোৰ বহুত দীঘলীয়া হৈ যাব ভিডিঅ'টো, সেইবাবে অকণমান স্পীড কৰি ভিডিঅ'টো আপোনালোক দেখুৱাবলৈ চেষ্টা কৰোঁ। এনেদৰে আমি স্কুলৰ পিছফালেৰে এনেকৈ যাব লাগিব ছাৰৰ ঘৰলৈ।
বহুত বেছি দূৰ নহয় বাবে আমি খোজকাঢ়িয়ে গ'লোঁ আৰু সঁচাকৈ বহুত বেছি মানুহ হৈছিলে ছাৰক থ'বলৈ যাওঁতে। এয়া ছাৰ ঘৰ পালোহি। চাওকচোন কিমান মানুহ গৈছে ছাৰক থ'বলৈ। আৰু এয়া ছাৰৰ বাইদেউ, ছাৰৰ জীয়ৰীকেইজনী আৰু লগতে শুভাকাংক্ষীসকলে এনেদৰে ছাৰক ঘৰলৈ আদৰণি জনাইছে। ছাৰৰ ঘৰতো বহুকেইজন ব্যক্তি উপস্থিত হৈছেহি। যিসকল ব্যক্তিয়ে বিদ্যালয়ত গৈ সম্বৰ্ধনা জনাবলৈ নাপালে তেওঁলোকে ছাৰৰ গৃহত পতা সম্বৰ্ধনা সভাখনতে তেখেতক সম্বৰ্ধনা জনাব। লগতে এয়া দেখিছে আপোনালোকে ছাৰৰ ঘৰৰ পদূলিত কলপুলি পুতি বৰ ধুনীয়াকৈ সজোৱা হৈছে আৰু কলপুলিৰ এই তলতে বহুকেইজন ব্যক্তিয়ে গামোচা দি তেখেতক আদৰণি জনোৱা আপোনালোকে দেখিলে। আজিলৈ এনেদৰে দিনটো পাৰ হৈ গ'ল খুব সুন্দৰভাৱে। প্ৰায় 600মান ব্যক্তি ছাৰৰ ঘৰলৈ ছাৰক থ'বলৈ গ'ল আৰু সুন্দৰভাৱে তেওঁলোকে আপ্যায়নৰ ব্যৱস্থা কৰিছে। আজিৰ দিনটোৰ কেইটামান ফটো আপোনালোকলৈ বুলি আগবঢ়াইছোঁ। সদশেষত ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেওঁ যেন সুস্থ হৈ উঠে আৰু দীৰ্ঘায়ু আৰু সুস্বাস্থ্য কামনা কৰি ভিডিঅ'টোৱে আজি ইমানতে সামৰণি মাৰিবলৈ বিচাৰিছোঁ। নতুন এটি ভিডিঅ'লৈ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।